নমস্কাৰ আজিৰ প্ৰেক্ষাপটলৈ আপোনালোকক স্বাগতম জনাইছো সমগ্ৰ বিশ্বৰ বাবে মানৱ সৰবৰাহ বৰ্তমান বৃহৎ প্ৰত্যাহ্বান হিচাপে থিয় দিছে এই ক্ষেত্ৰত মহিলা আৰু শিশু সৰবৰাহে আমাৰ বাবে ভাবুকি সৃষ্টি কৰিছে সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশ ভাৰতবৰ্ষ লগতে অসমতো মহিলা আৰু শিশু সৰবৰাহৰ বিভিন্ন ঘটনা আমি দেখিবলৈ পাওঁ পঢ়িবলৈ পাওঁ বিভিন্ন বাতৰি কাকত প্ৰচাৰ মাধ্যম আনকি সামাজিক মাধ্যমতো এনেবোৰ ঘটনা প্ৰায় সংঘটিত হৈ আছে আমি পঢ়িবলৈ পাওঁ বা দেখিবলৈ পাওঁ আজিৰ প্ৰেক্ষাপটত আমি আলোচনা কৰিম মহিলা আৰু শিশু সৰবৰাহ প্ৰত্যাহ্বান প্ৰতিৰোধ আৰু পুনৰ্বাসন এই বিষয়ে কথা পাতিবলৈ আমি আমন্ত্ৰণ জনাই আনিছো গুৱাহাটী কেচি দাস কমাৰ্চ কলেজৰ সহকাৰী অধ্যাপক ডক্টৰ কুকিল বৰা ছাৰক তেখেত প্ৰায় 25 বছৰ ধৰি মহিলা আৰু শিশু সৰবৰাহ ৰোধৰ বিভিন্ন কামকাজৰ লগত জড়িত হৈ আছে এটা স্বেচ্ছাসেৱী সংগঠনৰ তেখেত মুখ্য উপদেষ্টা যিটোৰ জৰিয়তে তেখেতসকলে বিভিন্ন ধৰণৰ এনেকুৱা কামকাজ আগবঢ়াই লৈ গৈছে আজিৰ প্ৰেক্ষাপটত আমি এই বিষয়ে কথা পাতিম স্যাৰ আপোনাক আদৰণি জনাইছো আমাৰ আজিৰ অনুষ্ঠানলৈ ধন্যবাদ মই আজিৰ এই প্ৰেক্ষাপট অনুষ্ঠানটোত বৰ্তমান যেটো স্পৰ্শকাতৰ বিষয় শিশু আৰু মহিলা সৰবৰাহ আপোনালোকে বাছনি কৰি লৈছে আৰু তাৰ বাবে আমাক আমন্ত্ৰণ জনাইছে মই ডিডি অসমৰ সমূহ কৰ্মকৰ্তাক কৃতজ্ঞতা জনাইছো হয় আমি আপোনাক ধন্যবাদ জনাইছো আপুনি ব্যস্ততাৰ মাজত আমাৰ মাজলৈ আহিছে এটা আছে প্ৰথমে জানিবলৈ মন গৈছে সৰবৰাহ মানেনো কি সৰবৰাহত কিবা বৈধ বা অবৈধ বুলি কথা আছে নেকি আমি সৰবৰাহ বা যেটো ট্ৰাফিকিং বুলি আমি সাধাৰণতে কওঁ আমি যেতিয়া এগৰাকী মহিলা বা এজন ব্যক্তিক আমি প্ৰলোভন দি বা তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে আমি এটা বেলেগ কামত ব্যৱহাৰ কৰোঁ বা তেওঁৰ ধৰিলক এটা ভাবিছিল বেলেগ ধৰণে কিন্তু তেওঁ গৈ পেলাই কামটো কৰিবলগীয়া হ'ল বেলেগ ধৰণে তেনেকুৱা কামত যদি আমি বেআইনীভাৱে কাবাক ব্যৱহাৰ কৰোঁ সেইটো আমি ট্ৰাফিকিং বা সৰবৰাহ হিচাপে আমি বিবেচনা কৰিব পাৰোঁ এতিয়া এই সৰবৰাহৰ ক্ষেত্ৰত কোনটো পৰ্যায়ত বা কিমান বয়সৰ মহিলা বা শিশুসকলক টাৰ্গেট কৰা হয় সাধাৰণতে আজিকালি শিশুসকলকো বেছিকৈ হয় কিন্তু তথাপিও আমি যদি চাওঁ 14ৰ পৰা প্ৰায় 40 বছৰৰ বয়সৰ মহিলা শিশুসকল বেছি টাৰ্গেট হয় কাৰণ বিশেষকৈ সৰবৰাহটো আজিকালি আমি বিভিন্ন কাৰণত হয় যদিও ব্যৱসায়িক যৌন নিৰ্যাতনৰ বাবে এই ঘটনাবিলাক আজিকালি অলপ বেছি হয় গতিকে সেইকাৰণে সেইটো এজ গ্ৰুপৰ মহিলাসকল বা শিশুসকল বেছি ভিক্টিমাইজ হয় আপুনি এটা কাৰণ কৈছে ইয়াৰ বাহিৰেও আৰু কি কি কাৰণ আছে যিবিলাক কাৰণত সৰবৰাহ হয় মানে কি হয় বিষয়টো এনেকুৱা যে আমাৰ সমাজৰ যিখিনি দুখীয়া নিচলা মানে পৰিয়াল যে তেওঁলোক আৰ্থিকভাৱে দুৰ্বল গতিকে সেই আৰ্থিক দুৰ্বলতাৰ সুযোগ লৈ এছামে ধৰি লওক সেই সুবিধাখিনি লয় আৰু আমাৰ সেইখিনি যিখিনি আমাৰ ধৰি লওক অলপ চাহ বাগানৰ পৰিয়ালসমূহ বা জনজাতি এৰিয়াৰ আমাৰ মানুহবিলাকক বা আমাৰ মাইনৰিটি মানুহবিলাকক তেওঁলোকৰ যিখিনি শিক্ষা দীক্ষা কম যে তেওঁলোকক আৰ্থিক প্ৰলোভন এটা দি খুব সহজে তেওঁলোকক কনভিন্স কৰিব পৰা যায় গতিকে সেইকাৰণে তেওঁলোক সহজে প্ৰলোভিত হয় আৰু সেইকাৰণে সেইসকলৰ পৰিয়ালৰ মাজত এই আমাৰ সৰবৰাহৰ মানে সংখ্যাটো যথেষ্ট বৃদ্ধি পাইছে বা তেওঁলোকৰ মাজত যথেষ্ট ধৰণে এইটো প্ৰত্যাহ্বান হৈ পৰিছে এতিয়া আগৰ তুলনাত সাম্প্ৰতিক সময়ত ইয়াৰ পৰিসৰটো বাঢ়িছে নে কমিছে না আমাৰতো জনগাঁথনিৰ যিটো বিকাশ ঘটিছে গতিকে সেই হিচাপে আপুনি এজ পাৰ পপুলেশ্যন আপুনি বাঢ়িব বুলিয়ে ক'ব পাৰি বাঢ়িছে বুলি আমি ক'ব পাৰিম তথাপিও চৰকাৰী পক্ষৰ পৰা আমাৰ বেচৰকাৰী অনুষ্ঠানবিলাকেই হওক বা কেন্দ্ৰীয় চৰকাৰেই হওক অসম চৰকাৰে হওক আজিকালি খুব বিভিন্ন ধৰণে ব্যৱস্থা হাতত লৈছে গতিকে তাৰ পৰা এতিয়া এটলিষ্ট অইনটো নহ'লেও মানুহখিনি অকণমান সজাগ আগতকৈ বাঢ়িছে আৰু এইবিলাকে আমাৰ প্ৰতিৰোধ কৰাত বহুত ধৰণে সহায় কৰিছে নিশ্চয় আৰু সজাগতাৰ বাবে আপোনালোকেও বিভিন্ন কাম আগবঢ়াই লৈ গৈছে আপোনালোকৰ যিটো স্বেচ্ছাসেৱী সংগঠন আছে বা আন যিখিনি সংগঠন আছে তেওঁলোকেও কাম কৰি আছে আৰু চৰকাৰেও বিশেষভাৱে কাম কৰিছে এই ক্ষেত্ৰত এতিয়া প্ৰত্যাহ্বান কিমান আমাৰ সন্মুখত মানে এনেকুৱা কি হয় এইবিলাক অলপ যিখিনিয়ে ক্ৰাইমটো কৰে বা যোনবিলাক এই মানুহবিলাকত এইটো কামত জড়িত তেওঁলোক খুব অৰ্গেনাইজ আপুনি জানি আচৰিত হ'ব যে আমি এই শিপাবিলাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে মানে থাকে কেতিয়াবা আমি ফৰেইন কাণ্ট্ৰিলেও আমাৰ শিশুসকল বা মহিলাসকল ইয়াৰ পৰা সৰবৰাহ হয় গতিকে তেওঁলোকৰ লগত আমাৰ সমাজখন হৈছে আনঅৰ্গেনাইজ চিষ্টেমত থাকোঁ তেওঁলোকে অৰ্গেনাইজ বেচিছত ক্ৰাইমটো কৰিব আহে গতিকে সেইকাৰণে আমাৰ প্ৰত্যাহ্বান যথেষ্ট বেছি তথাপিও আজিকালি যিখিনি ধৰি লওক গভৰ্ণমেণ্টে পদক্ষেপ লৈছে যে তেওঁলোকে বা আজিকালি কি হয় শিশু বা মহিলাসকল এগৰাকী মানে সৰবৰাহ হ'ল মানে আৰু বিচাৰি নাপায় কিন্তু এতিয়া মানে ইমিডিয়েটলি উইদিন 24 আৱাৰ্ছ বা 48 আৱাৰ্ছৰ ভিতৰত বিভিন্ন ধৰণৰ মাধ্যমত তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু বিজ্ঞান আৰু প্ৰযুক্তিয়ে আমাক যথেষ্ট সহায় কৰিছে আৰু চৰকাৰ আৰু প্ৰশাসনেও বিশেষভাৱে পদক্ষেপ আগতকৈ আমি যথেষ্ট পজিটিভ দিশত আমি কথা ভাবিব পাৰোঁ কাৰণ আগতে কি হয় কিছুমান পৰিকল্পনা থাকে ঠিক সঠিকভাৱে ৰূপায়ণ নহয় কিন্তু এতিয়া ধৰি লওক প্ৰতিটো লেভেলতে
ইয়াৰ ৰূপায়ণৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে গতিকে সেই ফালৰ পৰা চাব গ'লে আমি আগতকৈ আমাৰ মানে আমি তেওঁলোকক প্ৰত্যাহ্বান জনাব পৰা হৈছোঁ আৰু প্ৰতিৰোধৰ কাৰণেও চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে এতিয়া যিসকল অপৰাধী যিসকল অসাধু ব্যৱসায়ী বুলি কৈছোঁ জড়িত হৈ আছে বা চক্ৰ জড়িত হৈ আছে তেওঁলোক যদি ধৰাত পৰে বা তেওঁলোকক যদি আইনে তেওঁলোকক ধৰে তেতিয়া এনেকুৱা কিবা আইন প্ৰণয়ন আছে নেকি যাৰ জৰিয়তে শাস্তিৰ ব্যৱস্থা আছে যথেষ্ট আছে আমাৰ অবৈধ সৰবৰাহ প্ৰতিৰোধ আইন 1956 চনতে আমাৰ সংবিধানত প্ৰদত্ত হৈ পেলাই এখন আইন প্ৰদান কৰা হৈছে আৰু সময়ে সময়ে ইয়াক এমেণ্ডমেণ্ট কৰি আছে 2006 চনতো কৰিছে আৰু যদি আণ্ডাৰত যদি আমি যদি গোটেই এটা টিম হয় গতিকে তাৰ মূল ব্যক্তিজন আমি যদি আইনে যদি বিচাৰি উলিয়াব পাৰে তেতিয়াহ'লে তেওঁক 2000 টকাৰ ফাইন দিয়া হয় আৰু মিনিমাম 3 বছৰৰ পৰা 7 বছৰ পৰ্যন্ত জেল হয় মানে আপোনাৰ আদালতত এটা সিদ্ধান্ত লয় আৰু কিবা কাৰণত যদি এই ঘটনাটোক শিশুৰ লগত জড়িত হয় তেতিয়াহ'লে হয়তো 13 বছৰ হ'ব পাৰে আৰু তেখেতৰ জৰিমনা আজীৱন জীৱন হ'ব পাৰে গতিকে আইনখন যথেষ্ট কঠোৰ কিন্তু মানুহৰ মাজত সজাগতা অকণমান কম গতিকে সেইকাৰণে আমি যিমানখিনিলৈকে হৈ যাব লাগিছিল বা যিমানখিনি আমি প্ৰটেকশ্যন পাব লাগিছিল হয়তো সেইখিনি ক্ষেত্ৰত আমি অলপ কৰিবলগীয়া কথা আছে আমাৰ সজাগতাৰ যথেষ্ট প্ৰয়োজন আছে এতিয়া যিসকল মহিলা আৰু শিশু সৰবৰাহত জড়িত হৈ তেওঁলোকে ভুক্তভোগী তেওঁলোকক উদ্ধাৰ কৰাৰ পাছত পুনৰ্বাসনৰ কাৰণে যিখিনি ব্যৱস্থা আছে ৰিহেবিলিটেশ্যনৰ কাৰণে চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে এনেকুৱা কি আঁচনি আছে যি আঁচনিৰ জৰিয়তে তেখেতসকলে বিভিন্ন ধৰণৰ সা সুবিধা লাভ কৰে বা এটা সুস্থ সবল সুন্দৰ জীৱন লাভ কৰিবলৈ সক্ষম হয় আমি ভাৰত চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰণালয়ৰ অধীনত আমাৰ অসমত যথেষ্টখিনি বেচৰকাৰী অনুষ্ঠান আছে কেন্দ্ৰীয় চৰকাৰৰ এখন বৃহৎ আঁচনি আছে আমাৰ 2015 ফাইনেন্স কমিশ্যনৰ আণ্ডাৰত 2021-22 পৰা 25-26 বৰ্ষলৈকে এইখন অকণমান এমেণ্ডমেণ্ট কৰি শক্তি মিছন শক্তি বুলি নামাকৰণ কৰা হৈছে আৰু ইয়াৰ যোগেদি আমাৰ সৰ্বভাৰতীয় পৰ্যায়ত আছেই তাৰ তথাপিও অসমত এতিয়া প্ৰায় 34 NGO এইবিলাক কাম কৰি আছে তাতে আমাৰ এটা নাম উজ্জ্বলা হাউচ বুলি কোৱা হয় এটা শ্ৰদ্ধাৰ হোম বুলি কোৱা হয় সেইখিনি একলগ কৰি এতিয়া প্ৰায় প্ৰতিটো হেৰিয়াতে প্ৰায় 50 জনকৈ আমি মানুহ ৰাখিব পাৰোঁ বা এনেকুৱা ভিক্টিমাইজ ৰাখিব পাৰোঁ অকল টোটেল অসমৰ এতিয়া আমি যদি কওঁ যে আমাৰ প্ৰায় 17 সমান এনেকুৱা যিবিলাক ভিক্টিম হয় তেওঁলোকক আমি ৰিহেবিলিটেট কৰিব পৰা ব্যৱস্থা আছে আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অধীনত এইখিনি বিত্তীয় অনুদান দিয়া হয় অসম চৰকাৰৰ সঞ্চালক মহিলা আৰু শিশু কল্যাণ সঞ্চালকাৰে তদাৰক কৰে আৰু বিভিন্ন প্ৰতিখন জিলাতে এই ধৰণৰ অনুষ্ঠানবিলাক আমি গঢ়ি তুলিছোঁ কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰেও বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে আৰু এই ক্ষেত্ৰত মহিলা আৰু শিশু মন্ত্ৰালয়েও বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰিছে তেওঁলোকৰ এটা বিশেষ আঁচনি আছে এই আমাৰ সৰবৰাহ প্ৰতিৰোধৰ কাৰণে বা ৰিহেবিলিটেশ্যন কৰিবৰ কাৰণে বা আমি যদি ফৰেইন কাণ্ট্ৰি হওক প্ৰত্যাৱৰ্তনৰো ব্যৱস্থা আছে বা তেওঁলোকক উদ্ধাৰ কৰাৰ ব্যৱস্থা আছে আৰু তেওঁলোকক আমি ধৰি লওক উদ্ধাৰ কৰি আনিলোঁ তাৰপিছত কি হ'ব কাৰণ তেওঁলোকেতো আৰ্থিক অভাৱৰ কাৰণে সেইবিলাক কামত ব্যৱহাৰ হৈছে গতিকে তেওঁলোকক আমি বৃত্তিমূলক শিক্ষা প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা আছে গতিকে যিখিনি NGO এই প্ৰজেক্টসমূহ চলাই আছে প্ৰত্যেকৰে নিজা এনেকুৱা ভকেশ্যনেল বা বৃত্তিমূলক শিক্ষা ব্যৱস্থা কৰি তেওঁলোকক বেংকৰ যোগেদিয়ে হওক বা আৰ্থিক সাহায্য দি তেওঁলোকক এটা পুনৰ সংস্থাপন দিয়াৰ এটা ব্যৱস্থা আছে অৰ্থাৎ বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে চৰকাৰৰ সহযোগিতাত এনেধৰণৰ ভাল কামখিনি আগবঢ়াই লৈ গৈছে এতিয়া যিসকল শিশু ইয়াত ভুক্তভোগী হয় সেই শিশুসকলৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা এইখিনিও ব্যৱস্থা আছে আমি ধৰি লওক তেওঁৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰি আমি স্থানীয় আমি স্কুলবিলাকত আমি তেওঁলোকক শিক্ষা দীক্ষাৰ ক্ষেত্ৰত এইটো আমি সম্পূৰ্ণ তেওঁলোকক সহযোগিতা কৰোঁ আৰু সাধাৰণতে শিশুসকলক বেছি দিন আমি ৰাখিবলগীয়া নহয় কাৰণ সেইবিলাক পৰিয়ালক আমি চঞ্জাই দিবলগীয়া হয় কিন্তু মহিলাসকলৰ ক্ষেত্ৰত অকণমান অসুবিধা আছে কাৰণ তেওঁলোক সামাজিকভাৱে অকণমান অলপ বৰ্জন হোৱা বা এনেকুৱা ধৰণৰ এটা পৰিৱেশ এটা সৃষ্টি হয় প্ৰত্যাহ্বানৰ সন্মুখীন হয় কিন্তু শিশুৰ ক্ষেত্ৰত আমাৰ বেছিভাগ শিশুকে আমি পুনৰ পৰিয়ালৰ লগত আমি পুনৰ সংস্থাপন কৰি দিওঁ আৰু এই ক্ষেত্ৰত কিন্তু আমি সকলোৱে সজাগ হ'ব লাগিব আপুনি যিখিনি কথা কৈছে কাৰণ যিটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে মহিলাসকল তেওঁলোকৰো ভৱিষ্যত আছে তেওঁলোকৰো এটা সুস্থ সবল জীৱন তেওঁলোকেও বিচাৰে এতিয়া চৰকাৰৰ এনেকুৱা কিবা আঁচনি আছে নেকি য'ত স্বাস্থ্য বীমা বা জীৱন বীমাৰ কিবা ব্যৱস্থাও আছে গোটেইখিনি হয় আৰ্থিকভাৱে তেওঁলোকক সহায় কৰিছে আৰু বিভিন্ন বীমা আঁচনিৰ অধীনত আমাৰ ধৰি লওক উজ্জ্বলা হোমত বা আমাৰ শক্তি সদনৰ হোমত যিখিনি মহিলা আহিব তেওঁলোকক সেই গোটেই এটা সম্পূৰ্ণ এটা পেকেজ এটা কেন্দ্ৰীয় চৰকাৰে আঁচনি অন্তৰ্ভুক্ত কৰিছে যাৰ যোগেদি স্বাস্থ্যতে হওক বা বীমাকৰণতে হওক বা শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে হওক বা বৃত্তিমূলক শিক্ষাৰ ক্ষেত্ৰতে হওক সম্পূৰ্ণ প্ৰশিক্ষণ দি মেলি তেওঁলোক যাতে আকৌ পুনৰ তেনেকুৱা কামত যাতে আকৌ যাবলগীয়া নহয় বা আৰ্থিক সমস্যাটো তেওঁলোকৰ এটা
সমাধান দিশত আগবঢ়োৱা হয় তাৰ কাৰণে গোটেইখিনি ব্যৱস্থা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত মহিলা আৰু শিশু মন্ত্ৰণালয়ৰ অধীনত এইখিনি যোগান ধৰা হয় এটা সজাগতাৰ কথা আপুনি আৰম্ভণিতে কৈছে যে যথেষ্ট প্ৰয়োজন আছে এতিয়া আপোনালোকে বিশেষভাৱে সজাগতাৰ বাবে কি কি কাম কৰিছে বা চৰকাৰে এই ক্ষেত্ৰত কি কি পদক্ষেপ গ্ৰহণ কৰিছে আমি নিজাকেতো সজাগতা কৰোৱেই আমি আমাৰ বিশেষকৈ আমি কাম কৰোঁ শোণিতপুৰ আৰু বিশ্বনাথ জিলা দুখনত আৰু বিভিন্ন ঠাইত কৰোঁ আমাৰ কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ অধীনতো আমাৰ সজাগতাখিনি থাকেই ধৰি লওক আমি বাটৰ নাট আমি হেৰি কৰোঁ বা বিভিন্ন প্ৰচাৰ মাধ্যমৰ যোগেদি আমি প্ৰচাৰ পত্ৰিকা বিতৰণ কৰোঁ আৰু আমাৰ তেওঁ ৱৰ্কশ্বপ বা ছেমিনাৰ পাতিব পৰা ব্যৱস্থা আছে তো তাৰ বাদেও শেহতীয়াকৈ এতিয়া অসম চৰকাৰৰ ডাইৰেক্টৰ অফ টি ট্ৰাইব এণ্ড আদিবাসী ৱেলফেয়াৰ যিখন আমাৰ সঞ্চালকালয় আছে তেওঁলোকৰ আণ্ডাৰত প্ৰায় 20টা NGO এতিয়া প্ৰায় 200খন বাগানত এই সজাগতামূলক কামখিনি কৰি আছে আৰু সম্পূৰ্ণ গভৰ্ণমেণ্ট অফ অসম চৰকাৰৰ আৰ্থিক সাহায্য লৈ গতিকে আমিও সেই ধৰণৰ কামখিনি কৰি সজাগতাখিনি আনিছোঁ বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত বিশেষকৈ মহিলাবিলাকৰ মাজত আৰু মহিলাবিলাকৰ মাজত আমি এটা কমিউনিটি গ্ৰুপ আমি গঠন কৰিছোঁ যাতে তেওঁলোকে এটা ভিজিলেন্স কৰিব পাৰে বা তেওঁলোকে যদি কিবা তেনেকুৱা ধৰণৰ কিবা খবৰ আহে আমালৈ দিব পাৰে বা সেই লোকেল থানাৰ যোগেদি সেইখিনি আনি আমি বিহিত ব্যৱস্থা যাতে ল'ব পাৰোঁ নিশ্চয় অৰ্থাৎ চৰকাৰ প্ৰশাসন লগতে যিখিনি সংগঠন আছে তাৰ লগতে আমাৰ সাধাৰণ নাগৰিকৰো কিন্তু দায়িত্বৰ কৰ্তব্য যথেষ্ট আছে সেইকাৰণে আমি স্কুলবিলাকত আমি ভিজিলেন্স গ্ৰুপ আমি গঠন কৰোঁ বালিকা সংঘ বুলি কোৱা হয় আৰু আমি মহিলাবিলাকৰ মাজত আজিকালি আপুনি দেখিছে যে সেল্ফ হেল্প গ্ৰুপৰ কনচেপ্টে আমাৰ মহিলাসকলক যথেষ্ট অৰ্গেনাইজ কৰি ৰাখে আত্মসহায়ক গতিকে তেওঁলোকৰ মাজত আমি কমিউনিটি ভিজিলেন্স গ্ৰুপ বুলি কৈ সামূহিক নিৰীক্ষণ গোট হিচাপে আমি জিলাই বা বাগানে বাগানে এইখিনি আমি কৰিছোঁ আৰু সেইখিনিৰ পৰা আমি যথেষ্ট আমি ফলাফল লাভ কৰিছোঁ কাৰণ তেওঁলোকে গ্ৰাছৰুট লেভেলত আচল তথ্যটো তেওঁলোকৰ হাতত থাকে কোন মানুহ আহিছে কোনে প্ৰলোভন দিছে কোন ছোৱালী কাৰ লগত যাব গতিকে সেই তথ্যখিনি পোৱাৰ কাৰণে আমি তেওঁলোকক মানে সেইটো প্ৰতিৰোধ কৰাত আমাৰ সহায় হৈছে খুবেই গুৰুত্বপূৰ্ণ পদক্ষেপ বুলিয়ে ক'ব লাগিব এই ক্ষেত্ৰত যিহেতু মানুহখিনি সজাগ হ'ব যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এতিয়া আমাৰ অসমৰ পটভূমিত যদি আমি আলোকপাত কৰিবলৈ বিচাৰোঁ মহিলা আৰু শিশু সৰবৰাহৰ যিবিলাক ঘটনা ঘটি আছে আগৰ তুলনাত বাঢ়িছে নে কমিছে আমাৰ অসমত মানে আগৰ তুলনাত ধৰি লওক মই প্ৰথমে কৈছিলোঁ যে জনসংখ্যাৰ ফালৰ পৰা আমাৰ ট্ৰেণ্ডটোতো বাঢ়িছে কিন্তু প্ৰত্যাহ্বানটো আমাৰ ফালৰ পৰা এতিয়া বেছিকৈ হৈছে কাৰণ চৰকাৰী পক্ষৰ পৰা আগতে কি আছিলে এতিয়া ধৰি লওক আমি সাধাৰণতে সমালোচনাই কৰি থাকোঁ চৰকাৰক কিন্তু ভাল কথাখিনিও আমি ক'ব লাগিব কাৰণ আগতে যিটো ব্যৱস্থা আছিলে যে আমি কাগজে পত্ৰই কিছুমান ৰিপৰ্ট দিলে আমাৰ মোটামুটি কাম চলি যায় কিন্তু এতিয়া সেইটো নহয় তো সম্পূৰ্ণ এটা অনলাইন মাধ্যমত গোটেই বস্তুটো এটা গোটেই অল অভাৰ ইণ্ডিয়াত এটা ট্ৰেকিং ছিষ্টেম এটা কৰিছে গতিকে আমি কোনোগৰাকী যে নোহোৱা মহিলা এগৰাকীক আমি তেওঁলোকক আমি ইয়াত দেখাব নোৱাৰোঁ তেওঁলোকৰ আধাৰ কাৰ্ড বা বেংকৰ পাছবুক বা পেন কাৰ্ড দি পেলাই তেওঁলোকৰ লিংক কৰিব লাগিব গতিকে আমাৰ হাতত থকা তথ্যটো কেন্দ্ৰীয় চৰকাৰে 1 মিনিটতে মানে তাক ইভেলুৱেট কৰিব পাৰে যে প্ৰকৃততে এইটো তথ্য শুদ্ধ নে বা অশুদ্ধ গতিকে বা সেই ক্ষেত্ৰত আমাৰ প্ৰতিটো লেভেলতে ধৰি লওক সঠিকভাৱে কাম কৰিবলৈ আমি বাধ্য হৈ পৰিছোঁ গতিকে তাৰ পৰা আমি চাব পাৰোঁ যে আগৰ তুলনাতকৈ এতিয়া যথেষ্টখিনি আমি প্ৰত্যাহ্বান জনাব পাৰিছোঁ আৰু আগতে আপুনি চাওক মই প্ৰথমে কৈছোঁ কি এগৰাকী মহিলা যদি কোনোবাই যদি সৰবৰাহ কৰি লৈ গ'ল সুসূত্ৰ আপুনি বিচাৰি নাপায় খুব সিদিনা নুনমাটি এখন স্কুলতে আপুনি চাগে গম পাব 3গৰাকী শিশুক তেনেকৈ লৈ গৈছিল গতিকে প্ৰায় 6 ঘণ্টা 7 ঘণ্টাৰ ভিতৰত মোবাইল ট্ৰেক কৰি তেওঁলোকক উদ্ধাৰ কৰি পেলাই কালি ঘৰত তেওঁলোকক চঞ্জাই দিছে গতিকে এনেকুৱা ধৰণৰ কথাখিনি আগতে খুব কম হৈছিল শিশুক অপহৰণ বা মহিলাক অপহৰণ কৰি নিলে মানে সহজে বিচাৰি উলিওৱাটো কঠিন হৈছিল গতিকে এতিয়া এনেকুৱা কিছুমান ট্ৰেকিং ছিষ্টেম বা গভৰ্ণমেণ্টতে হওক বা পুলিচ পৰ্যায়তে হওক বা প্ৰশাসনে হওক কৰিছে গতিকে তাৰ পৰা মই চাব পাৰোঁ যে আগতকৈ আমি আগলৈ আৰু বহুত কমাব পাৰিম বুলি মই আশা কৰোঁ নিশ্চয় আৰু তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ ব্যৱস্থাবিলাক এতিয়া হৈছে আগতকৈ ভাল আগতকৈ যথেষ্ট ভাল হৈছে এতিয়া যিহেতু প্ৰত্যাহ্বানৰ কথাটো আহিছে এতিয়া শিশুসকলৰ ক্ষেত্ৰত শিশুসকলক বিদ্যালয়ত আপুনি কৈছে বিদ্যালয়ত এটা শিক্ষকসকলৰ দায়িত্ব আছে বা আমাৰ অভিভাৱকসকলৰ দায়িত্ব আছে আপুনি কি ভাবে যে এখন ঘৰত এই ক্ষেত্ৰত আলোচনা কৰাটো উচিত বা বিদ্যালয়ত শিক্ষকসকলে এই কথাবিলাক আলোচনা কৰা উচিত বুলি ভাবে না উচিত কাৰণ সেইকাৰণে আমি ত্ৰি সঞ্চালকালয়ৰ অধীনত আমি নিজেই 20খন বাগান আমি গৈছোঁ শোণিতপুৰ আৰু বিশ্বনাথ ডিষ্ট্ৰিক্টত স্কুলত আমি প্ৰগ্ৰেম কৰিছোঁ গতিকে তেওঁলোকক সেই গান বাজানাৰ যোগেদিয়ে আমি বিষয়টো অৱগত কৰিছোঁ গতিকে এনেকুৱা ধৰণৰ কথাখিনি আহিলে তেওঁলোকে কি ধৰণৰ ব্যৱস্থা ল'ব লাগিব কাৰণ শিক্ষকসকলৰ কথাবিলাক প্ৰায়বিলাক মানুহে শুনে গতিকে তেওঁলোকে কথা এটা ক'লে বা বেলেগ এজনে কথা কোৱাতকৈ গুৰুত্বটো বেছিকৈ পায় গতিকে শিশুসকলক সজাগ কৰি তোলা বা তেওঁলোকৰ মাক বাপেকক সজাগ কৰি তোলাটো খুবেই প্ৰয়োজন আছে আৰু এই ক্ষেত্ৰত
বাগানবিলাকতে হওক বা পিছপৰা অঞ্চলবিলাকতে হওক এই ধৰণৰ পদক্ষেপবিলাকে যথেষ্ট ফলপ্ৰসূ কাম হ'ব বুলি মই আশা কৰোঁ। এই ক্ষেত্ৰত শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কিবা তেনেকুৱা কথা আছে নেকি? আজিকালি স্কুলবিলাকতো সেই ধৰণৰ কাম কৰিবলৈ চৰকাৰে দিছেই, গতিকে স্কুলবিলাকেও বা স্কুল পৰ্যায়ত বা লোকেল কমিউনিটিবিলাকতো এইবিলাক কথা আগতকৈ আলোচনা বিলোচনা অলপ হ'বলৈ লৈছে। আৰু আগতে কি হয়, কথাবিলাক ঘটনা এটা ঘটিলে খুব বেছি পাব্লিচিটি নহয়। এতিয়া আমাৰ ছ'চিয়েল মিডিয়াতে হওক বা আমি মোবাইলটো এনি টাইম আমাৰ গাঁৱৰ মানুহে এনি টাইম ব্যৱহাৰ কৰে, গতিকে তেওঁলোক সেই ফালৰ পৰাও যথেষ্ট কথাখিনি গম পাইছে। গতিকে সেইবিলাকেও বহুত ক্ষেত্ৰত সজাগতা সৃষ্টিত সহায় কৰিছে। আৰু সামাজিক মাধ্যমে এই ক্ষেত্ৰত বিশেষভাৱে আমাক বিশেষভাৱে সহায় কৰিছে, কাৰণ তেওঁলোকে সেই ধৰণৰ কথাবিলাক আলোচনা বিলোচনাটো হৈয়ে তেওঁলোকে কথাটো গম পাইছে যে এনেকুৱা ধৰণৰ সৰবৰাহৰ বা এনেকুৱা ধৰণৰ কাম কিছুমান হয়। এতিয়া আমাৰ বিভিন্ন পিছপৰা অঞ্চল, আপুনি কৈছে পিছপৰা অঞ্চলৰ মানুহখিনিয়ে প্ৰশাসনৰ ওচৰলৈ যাবলৈ যথেষ্ট সময়ত বিভিন্ন সময়ত ভয় কৰে আচলতে, বা সেই সম্পৰ্কটো এতিয়া এই যিটো প্ৰশাসন আৰু সাধাৰণ মানুহৰ মাজত যিটো সম্পৰ্ক সেইটো আগতকৈ ইতিবাচক বুলি ভাবেনে? একদম মই দৃঢ়তাৰে ক'ব খোজোঁ, কাৰণ মই ধৰি লওক আমি 2011 চনৰ পৰা এই বিষয়টোৰ লগত আমি কাম কৰি আছোঁ। গতিকে আগতে কি হয়, থানালৈ যোৱা আৰু আজিৰ থানাৰ পৰিৱেশৰ মাজত এটা আকাশ পাতাল পাৰ্থক্য। আগতে থানাখনলৈ গ'লেই কিবা এটা ঘটিব নিচিনা এটা আমি ধাৰণা কৰি লওঁ, মানে সাধাৰণ মানুহৰ মাজত, কিন্তু এতিয়া সেই ভয়টো মানুহৰ মাজত নাই। কাৰণ আগতে থানালৈ গ'লে ধৰি লওক সেই ধৰণে যিহেতু তেওঁলোক দুখীয়া বা পিছপৰা অঞ্চলৰ মানুহ, তেওঁলোকক গুৰুত্বটো কম দিয়া হয়, কিন্তু এতিয়া সেইটো পৰিৱেশ নাই। থানাবিলাককো যথেষ্ট এম্পাৱাৰ কৰিছে অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক, আৰু থানালৈ গ'লে যথেষ্ট সন্মানেৰে তেওঁলোকৰ অভিযোগবিলাক শুনে বা সেইটো ধৰণে আগতে আমাৰ ৰেফাৰ কৰে। আগতে সেইবিলাক কথাত যথেষ্ট জটিল হৈছিল, গতিকে এতিয়া মানে প্ৰশাসন বা পুলিচ ব্যৱস্থাটো মানুহৰ ওচৰলৈ গৈছে, মানুহক সেই মাজত সেই ধৰণৰ এটা কনফিডেঞ্চ দিব পৰা হৈছে যে তেওঁলোক যদি আমাৰ ওচৰলৈ আহে তেওঁলোকৰ ন্যায়টো পাব। নিশ্চয়। এতিয়া যিহেতু আপুনি প্ৰায় 25 বছৰ ধৰি এই ক্ষেত্ৰখনৰ লগত কাম কৰি আছে, যিসকল ভুক্তভোগী মহিলা বা শিশু আপোনালোকে লগ পায়, তেওঁলোকৰ লগত কথা পাতে বা তেওঁলোকক কাউন্সিলিং কৰে, তেওঁলোকৰ মানসিকতাবিলাক কেনেকুৱা অনুভৱ কৰিছেনে? তাৰমানে বিভিন্ন ধৰণৰ কথাৰে ইয়াত প্ৰভাৱিত কৰে। ধৰি লওক কিছুমানে কি হয়, ধৰি লওক লগৰ বান্ধৱীয়ে গৈছে ময়ো যাওঁ তেনেকুৱা হয়, বা কিছুমানে ধৰি লওক সহজে অকণমান দুপইচা ক'ব পাৰে ইনকাম কৰিব পাৰে নেকি তেনেকৈ চাব, বা কিছুমান হয়তো ফেমিলিয়ে বাধ্য কৰোৱায়, এতিয়া বিভিন্ন ধৰণৰ কথা আছে। গতিকে তেওঁলোকে সাধাৰণতেতো বেয়া কাম এটাত ইচ্ছা কৰিতো কোনেও নাযায়, নিৰ্দিষ্ট বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান, বিভিন্ন ধৰণৰ অসুবিধা বা বিভিন্ন ফেক্টৰ্ছে ইয়াত ক্ৰিয়া কৰে। গতিকে সেইকাৰণে এই প্ৰৱণতাটো সেই মহিলাবিলাকৰ মাজত বেছি হয়। কিন্তু আমি যেতিয়া কাউন্সেলিং কৰোঁ বা আমাৰ চাইক'লজিষ্ট আছে বা আমাৰ ক্লিনিকেল চাইকেট্ৰিষ্ট আছে, গতিকে তেওঁলোকৰ সৈতে বা আমি কৰাই পেলাই তেওঁলোকক পুনৰ সেই অৱস্থালৈ নোযোৱাৰ ধৰণৰ কাম আমি কৰিব পাৰিছোঁ বুলি আমি ভাবোঁ। এতিয়া যিটো আমাৰ পুনৰ্বাসনৰ ব্যৱস্থাটো, ৰিহেবিলিটেশ্যন যিটো ব্যৱস্থা, এই ব্যৱস্থাটোত যিহেতু আপুনি জড়িত হৈ আছে, আপুনি সুখীনে? তেওঁলোকে উপযুক্ত যিখিনি সুবিধা সা সুবিধা পাব লাগে পাইছেনে তেওঁলোকে? নহয়, আমি একেবাৰে নাই পোৱা বুলি ক'লে ভুল হ'ব, আৰু হয় প্ৰয়োজনতকৈ আৰু অলপ লাগিবই, কাৰণ যিমানখিনি আছে সেইখিনি যথেষ্ট নহয়, কাৰণ আমাৰ ইমানখিনি জনগাঁথনি বা ইমান আৰ্থিক অৱস্থাটো ইমান পিছপৰা, কিন্তু যিখিনি এতিয়ালৈকে দিয়া হৈছে সেইখিনি কথাই এটা পজিটিভ ডাইৰেকশ্যনত গৈছে বুলি মই ভাবোঁ। কাৰণ সদায় আমি নোহোৱা কথা কৈ থাকিলেতো নহ'ব, কাৰণ যিখিনি হৈছে সেইখিনিও আমিতো এটা আদৰ্শ হিচাপে ল'ব পাৰোঁ বা আমিও ৰেফাৰেঞ্চত দেখাওঁ। আমি যেতিয়া এজনী ছোৱালীক ধৰি লওক ভিক্টিমাইজ হোৱাৰ পিছত আমি ট্ৰেইনিং দি পেলাই তেওঁলোকক এষ্টাব্লিছ কৰোঁ, তেওঁলোকক আমি কেছ হিচাপে তেওঁলোকক আমি দেখুৱাওঁ যে সেইগৰাকী মহিলা এনেকুৱা হৈছিল তেনেকুৱা হৈছিল, এতিয়া আমি তেওঁলোকক তেনেকৈ সংস্থাপন কৰিছোঁ। গতিকে তাৰ পৰা তেওঁলোক যথেষ্ট মানে মটিভেটেড হয় আৰু আমি যথেষ্ট ফল পাইছোঁ ইয়াৰ পৰা। এটা আপুনি কৈছে যে বৃত্তিমূলক শিক্ষাৰ ব্যৱস্থাও কৰিছে, তেওঁলোকৰ দক্ষতা বিকাশৰ কাৰণে আপোনালোকে কাম কৰি আছে। এই ক্ষেত্ৰত তেনেকুৱা কি কাম, ধৰক শিক্ষাৰ ক্ষেত্ৰতে ধৰক কেনেকুৱা ধৰণৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰে যাৰ জৰিয়তে তেওঁলোকে আত্মসংস্থাপনৰ বাট নিজে মুকলি কৰিব পাৰে? বেচিকেলি আমাৰ মহিলা, মই কৈছোঁ যে এজ গ্ৰুপটো আমাৰ 14 to 40 years হয়, গতিকে তেনেকুৱা মহিলাবিলাকৰ মাজত সাধাৰণতে বিউটিচিয়ান, কাটিং টেইলৰিং, বা আমি আজিকালি আপোনাৰ ধৰি লওক এই ছাৰ্ভিচ, কেটাৰিং ছাৰ্ভিচ, তেনেকুৱা ধৰণৰ কামৰ প্ৰতি তেওঁলোক খুব আগ্ৰহী হয়। আমি গতিকে সেইমতে প্ৰতিটো অৰ্গেনাইজেশ্যনে সেনেকুৱা ধৰণৰ ট্ৰেইনিং কিছুমান দিছে। আৰু আপুনি জনাবলৈ পাই মই সুখী হৈছোঁ যে এতিয়া ভাৰত চৰকাৰে যিটো মুদ্ৰা লোনৰ ব্যৱস্থা কৰিছে, গতিকে সেই মুদ্ৰা লোনৰ যোগেদিও আমি 2-3 গৰাকীক তেনেকৈ ধৰণে মুদ্ৰা লোনৰ লোকেল বেংকৰ যোগেদি লোন পোৱাত আমি সহায় কৰিব পাৰিছোঁ, আৰু তেওঁলোকে নিজৰ তেনেকুৱা ছেটআপ আৰম্ভ কৰিছে আৰু নিজে স্বাৱলম্বী হৈ উঠিছে। এতিয়া যিহেতু ইয়াৰ উৎস আপুনি কৈছে যে হয়তো আৰ্থিক দৈন্যতা হ'ব পাৰে, অভাৱ হ'ব পাৰে, এই ক্ষেত্ৰত যদি আমি আগতীয়াকৈ প্ৰতিৰোধ ব্যৱস্থা কৰিব পাৰোঁ, এই ধৰক বৃত্তিমূলক শিক্ষা বা এনেকুৱা ঠাইবিলাকত গৈ যদি আমি তেনেকুৱা কাম কৰিব পাৰোঁ, হয়তো
তেখেতসকল প্ৰলোভিত নহ'ব এই ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণৰ কথা ভাবিছে নেকি আপোনালোকে বা চৰকাৰৰ ফালৰ পৰা কিবা তেনেকুৱা কথা আলোচনা হৈছে নেকি আমিতো আৰু অসম চৰকাৰ বা ভাৰত চৰকাৰৰ বিভিন্ন ধৰি লওক আঁচনিসমূহ আছে বা ধৰি লওক মিনিষ্ট্ৰী অফ মাইক্ৰ' এণ্ড স্মল স্কেল এণ্টাৰপ্ৰাইজ বা ডেভেলপমেণ্ট কমিশ্যন হেণ্ডিক্ৰাফ্ট বা আমাৰ বস্ত্ৰ মন্ত্ৰণালয় তেওঁলোকৰ আণ্ডাৰত বিভিন্ন আঁচনিবিলাক আছে সেইবিলাকৰ যোগেদি আমি লোকেল সেই মহিলাসকলক ট্ৰেইনিং দিছোঁ আৰু বৰ্তমান অসম চৰকাৰৰো এই টি ট্ৰাইব বেছিক কমিউনিটি টি ট্ৰাইবেল এৰিয়াবিলাকত তেওঁলোকে তেনেকুৱা পদক্ষেপ লৈছে গতিকে চৰকাৰী আঁচনিখিনি প্ৰায় লৈছে যাতে আমি তেওঁলোকক এটা আত্মসংস্থানৰ পথ দি পেলাই এই ট্ৰেফিকিং বিষয়টো আমি ৰোধ কৰিব পাৰোঁ এতিয়া শিশুসকল বা মহিলাসকলক যিবিলাক কেন্দ্ৰত ৰখা হয় সেই কেন্দ্ৰবোৰত তেওঁলোকক কেনেকুৱা ধৰণৰ বিশেষভাৱে সা সুবিধা আপুনি কৈছে আগতীয়াকৈ অকণমান তাৰ উপৰি তেওঁলোকক ধৰক তেওঁলোকৰ মানসিকতা সলনি কৰিবৰ কাৰণে ইতিবাচক এটা দিশ দিবৰ কাৰণে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আপোনালোকে আমি ধৰি লওক প্ৰথম যেতিয়া থানাই বা কোনোবাই যদি ৰেস্কিউ কৰি আনি পেলাই আমাক দিয়ে বা আমাৰো নিজেও আমি তেনেকৈ উদ্ধাৰ কৰি আনি দিয়াৰ লগে লগে আমি প্ৰথমে তেওঁলোকৰ মেডিকেল টেষ্ট বা চাইক'লজিকেল বা কাউন্সেলিং পৰ্যায়ত তেওঁ কামখিনি কৰা হয় আৰু তাত আমাৰ হোষ্টেল ফেচিলিটি আছে প্ৰতিটো অৰ্গেনাইজেশ্যনত এতিয়া প্ৰায় 50জনীকে থাকিব পৰা ব্যৱস্থা আছে আৰু তেওঁলোকৰ খোৱা বোৱা স্বাস্থ্যৰ যতন বা মাজে মাজে তেওঁলোকক অকণমান ইফালে সিফালে ফুৰাই অনা বা কিবা অনুষ্ঠানলৈ চোৱা এটা মানে বিধিৰ মাজত আৰু তেনেকুৱাখিনি কৰা হৈছে কিন্তু মানসিক অৱস্থাটোৰ প্ৰতি তেওঁলোকৰ খুব আমি মানে নজৰ দিয়া যায় আৰু তাৰ কাৰণে এনেকুৱা ধৰণৰ ধৰি লওক স্বাস্থ্যসন্মত বা সজাগতামূলক বা এনেকুৱা এণ্টাৰটেইনমেণ্ট ক্ষেত্ৰত আমি তেওঁলোকক সহযোগিতা আগবঢ়াওঁ এতিয়া যিহেতু আপুনি কৈছে মহিলাসকল বিশেষভাৱে এই ক্ষেত্ৰত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হয় ভুক্তভোগী যিসকল মহিলা আছে তেওঁলোকক পৰিয়ালে আদৰি লয়নে এই ক্ষেত্ৰত অকণমান কিছুমান দুই এটা কথাত অকণমান অসুবিধা হয় কাৰণ বাহিৰলৈ তেনেকুৱা যদি ভিক্টিমাইজ হৈ পেলাই গ'ল সাধাৰণতে মানুহে ভাবি লয় কি কিবা ব্যৱসায়িক যৌন কামত ব্যৱহাৰ হৈছে বা কিবা হৈছে বা এনেকুৱা এটা ধাৰণা কৰি লোৱা হয় গতিকে তেতিয়া অকণমান তেনেকুৱা ধৰণৰ অসুবিধা হয় বা সেই কাৰণ যিবিলাক পিছপৰা অঞ্চলৰ মহিলা বা মানে তেওঁৰ পৰিয়ালটোক সামাজিকভাৱে অকণমান হেৰি এটা কৰে গতিকে সেই ক্ষেত্ৰতো আমি সজাগতা কৰি বা তেনেকুৱা ধৰণৰ ইছ্যু যদি কিবা ডেভেলপ হয় বা তেনেকুৱা পৰিৱেশ এটা আহে আমি তেওঁলোকৰ মাজতো সজাগতা পাতোঁ বা তেওঁলোকৰ মাজত সেই ধৰণৰ এতিয়া কিন্তু মানুহবিলাকে বুজা হৈছে গতিকে আগৰ পৰিৱেশ আৰু এতিয়াৰ মাজত কিন্তু ডিফাৰেঞ্চ আছে কাৰণ মানুহে বুজি পোৱা হৈছে এতিয়া আপুনি ৰাইজক কি আহ্বান জনাব এই ক্ষেত্ৰত এতিয়া মানে কথাটো এনেকুৱাই যে এইটো অকল চৰকাৰেই কৰিব লাগিব তেনেকুৱা কথা নাই আমি যোনেই যেনেকৈ পাৰোঁ ধৰি লওক এইবিলাক নেটৱৰ্কিংবিলাক আমি খবৰ পাওঁ বা ধৰি লওক ৰেল ষ্টেচনতে হওক বা বাছ ষ্টেণ্ডতে হওক বা পাণ দোকানবিলাকতে হওক এই ধৰণৰ কথা বতৰাবিলাক চলে গতিকে আমাৰ মোৰ দায়িত্ব নাই চৰকাৰে কৰিব লাগিব সেই ধাৰণাটো আমি বাদ দিব লাগে গতিকে প্ৰত্যেকজন ব্যক্তিয়েই এই বিষয়টোক লৈ আমি সজাগ হ'ব লাগে বা এনেকুৱা ধৰণৰ যদি কিবা তেনেকুৱা আমাৰ হাতত কিবা সূত্ৰ আহে আমাৰ ওচৰৰ পুলিচ ষ্টেচন বা নতুবা আমাৰ এনেকুৱা স্বেচ্ছাসেৱী অনুষ্ঠানবিলাকৰ লগত যদি যোগাযোগ কৰে তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ নিশ্চয় আৰু প্ৰিয় দৰ্শক ছাৰে যিখিনি কথা কৈছে যে আমাৰ সজাগতাৰ যথেষ্ট প্ৰয়োজন আছে আৰু যিহেতু আমাৰ সমাজৰে অংশ যিসকল অসাধু ব্যৱসায়ী বা চক্ৰত জড়িত হৈ আছে তেওঁলোককো এটা কথা কওঁ যে আপোনালোকে নাৰীক সন্মান কৰিবলৈ শিকক শিশুসকলক মৰম কৰিবলৈ শিকক যিহেতু আমাৰ শিশুসকলে দেশৰ ভৱিষ্যত নাৰীসকল আমাৰ দেৱীৰ ৰূপ বুলি আমি অনুভৱ কৰোঁ গতিকে সকলোৱে এই ক্ষেত্ৰত সজাগ হ'ব লাগিব সন্মান কৰিব লাগিব আৰু ভাল কাম বহুত আছে আমাৰ কৰিবলগীয়া গতিকে এনেকুৱা ধৰণৰ সৰবৰাহৰ লগত জড়িত নহয় ভাল কামৰ জৰিয়তে তেওঁলোকে আগবাঢ়ি যাওক আৰু প্ৰত্যেকজন নাগৰিকে এই ক্ষেত্ৰত সজাগ হৈ আমি এখন সুস্থ সবল পবিত্ৰ সমাজ নিশ্চয় গঢ় দিব পাৰিম মহিলাসকলক সুৰক্ষিত কৰিব পাৰিম শিশুসকলক শিক্ষা দীক্ষা দি আমি আগবঢ়াই লৈ যাম ভৱিষ্যতৰ সুনাগৰিক হিচাপে গঢ় দিবলৈ নিশ্চয় সক্ষম হ'ম এই ক্ষেত্ৰত কিন্তু আমাৰ কৰণীয় যথেষ্ট আছে আমি সকলোৱে আগভাগ ল'ব লাগিব সকলোৱে একলগ হৈ আমি এই ক্ষেত্ৰত কাম কৰিব লাগিব ছাৰে কৈছে যে চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে আইন প্ৰণয়ন কৰিছে এইবোৰ প্ৰতিৰোধ কৰিবৰ কাৰণে আৰু এই ক্ষেত্ৰত বিভিন্ন স্বেচ্ছাসেৱী সংগঠন ছাৰো জড়িত হৈ আছে কাম কৰি গৈ আছে কিন্তু আমি প্ৰত্যেকেই ব্যক্তিগতভাৱে সজাগ হ'ব লাগিব আৰু নিজেই যেতিয়া সজাগ হ'ম আমি সমাজখনক সজাগ কৰিব পাৰিম আমি দেশখন আগবঢ়াই লৈ যাব পাৰিম আৰু নিশ্চয় এদিন মহিলা আৰু শিশু সৰবৰাহ ৰোধৰ ক্ষেত্ৰত আমি সফল হ'ম এই আমি আশা কৰিছোঁ ছাৰ আপোনাক বহুত ধন্যবাদ জনাইছোঁ আজি প্ৰেক্ষাপটত আমি ইমান এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিলোঁ স্পৰ্শকাতৰ বিষয় গতিকে ভৱিষ্যতে নিশ্চয় লগ পাম এনেদৰে কথা পাতিম গতিকে প্ৰিয় দৰ্শক আজিৰ প্ৰেক্ষাপটৰ পৰা আমি বিদায় লৈছোঁ আপোনালোকে চাই থাকিব DD অসম নমস্কাৰ